ৰাজ্যৰ ভিন্ন প্ৰান্তত উচ্ছেদ অভিযান চলি থকাৰ মাজতে পোহৰলৈ আহিছে জুনাইৰ ট্ৰাইবেল বেল্ট এণ্ড ব্লক আবেষ্টনী এলেকাত সন্দেহযুক্ত লোকৰ দখলৰ বিষয়টো। এইসকল লোকৰ উচ্ছেদৰ বাবে স্থানীয় লোকৰ লগতে স্থানীয় বিধায়ক ভুৱন পেগুৱে আহ্বান জনাইছে। জুনাইৰ ট্ৰাইবেল বেল্ট এণ্ড ব্লক আবেষ্টনী এলেকাৰ চৰকাৰী ভূমিত চিগা গাঁও পঞ্চায়তৰ অন্তৰ্গত ২ নম্বৰ ছিংগাপুৰত সন্দেহযুক্ত নাগৰিকে এখন বিশাল গাঁও পাতি লৈ তাত বসতি কৰি আছে। গাঁওখনত বেদখলকাৰীয়ে সকলো চৰকাৰী সা সুবিধা লাভ কৰে। কেইবা বছৰ পূৰ্বে নগাঁও, কোকৰাঝাৰ, বৰপেটা আদিকে ধৰি অসমৰ আন কিছু অঞ্চলৰ পৰা এই সন্দেহজনক লোকসকলে অৰুণাচল প্ৰদেশত খেতি কৰিবলৈ গৈ তাৰ পৰা প্ৰায় 40 বিঘাতকৈ অধিক চৰকাৰী ভূমি অধিগ্ৰহণ কৰি তাত এই অঞ্চলটোত গাঁও পাতি লৈছিল। এনেদৰে জুনাইৰ বিভিন্ন অঞ্চলত থকা দখলদাৰীৰ ওপৰত এতিয়া চলিব অনতিপলমে উচ্ছেদ অভিযান বুলি বিধায়ক ভুৱন পেগুৱে মন্তব্য কৰিছে। দেওবাৰে জুনাইৰ একাংশ জাতীয় দল সংগঠনে অবৈধ এই দখলকাৰী গোটেই অঞ্চলটো পৰিদৰ্শন কৰিলে আৰু অসম চৰকাৰৰ লগতে স্থানীয় প্ৰশাসনক উচিত পদক্ষেপ গ্ৰহণ কৰি এই বেদখলদাৰী ভূমি অতি শীঘ্ৰে বেদখলমুক্ত কৰিবলৈ আহ্বান জনায়।